উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত AIDFৰ প্ৰতিনিধি দল আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ প্ৰতিনিধি দলটোৰ AIDFৰ এই দলটোত আছে বিধায়ক ৰফিকুল ইছলাম কৰিমুদ্দিন বৰভূঞা সুজামুদ্দিন লস্কৰ হাফিজ বছিৰ আহমেদ কাছিমি ভাৰতীয় নাগৰিকৰ ওপৰত চলা অত্যাচাৰ ৰোধৰ বাবে আৰক্ষী বিষয়াগৰাকীক দাবী প্ৰতিনিধি দলটোৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত নগাৰ আগ্ৰাসন ৰোধিবলৈও দাবী জনাই প্ৰতিনিধি দলটোৱে প্ৰসংগক্ৰমে বিধায়ক বিশ্বজিৎ ফুকন আৰু ৰূপজ্যোতি কুৰ্মীকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে AIDFৰ দলটোৱে নগাৰ উপদ্ৰৱ প্ৰতিহত কৰিবলৈ বিধায়ক দুগৰাকীক সীমান্তত গৈ পহৰা দিয়াৰ প্ৰত্যাহ্বান প্ৰতিনিধি দলটোৰ আমি DGP মহোদয়ক আমি সাক্ষাৎ কৰিব আহিছিলোঁ তেখেতে আপাৰ আসামত আছে আৰু IGP ল এণ্ড অৰ্ডাৰ অখিলেশ সিং ডাঙৰীয়া আছিল তেখেতে আমাক সাক্ষাৎ দিছে আমাৰ মেমৰেণ্ডম লৈছে আমাৰ দাবী এইটোৱে আছিল যে আপাৰ আসামত লয়াৰ অসমৰ যিসকল শ্ৰমিক আছে ব্যৱসায়িক আছে চাকৰি সূত্ৰে তাতে গৈছে এই সকলক এছাম গুণ্ডা প্ৰবৃত্তি এছাম মানুহে সেইসকল উদ্ভণ্ডালি কৰি সেইসকলক মাৰপিট কৰি আছে কিছুমানক অপদস্থ কৰি আছে কাণত ধৰি উঠা বহা কৰাই আছে ঘৰ মালিকক থ্ৰেট কৰি আছে ঘৰৰ পৰা ওলাই দিয়ক এই সব অৰাজকতা ৰাজ্যখনত চলি আছে সেই বিষয়ে আমি অৱগত কৰিলোঁ যে আপোনালোকে তুৰন্ত কণ্ট্ৰোল কৰক এই সব অৰাজকতা হ'ব নালাগে আইনৰ শাসন চলিব লাগে এইটো প্যাৰেলালি গুণ্ডাৰ চৰকাৰ চলি আছে নেকি অসমত এই কথাটো স্পষ্ট কৰিব লাগে তেখেতসকলে কিন্তু আমাক আশ্বস্ত কৰিছে IGP ল এণ্ড অৰ্ডাৰ কে তেখেতে কণ্ট্ৰোল কৰিব বুলি কৈছে অলৰেডি DGP সাহেবে আপাৰ আসামত গৈছে যোৱাকালি আৰু আমি যোৱাকালিৰ পৰা কমিউনিকেশ্যনত আছিলোঁ তেখেতসকলৰ লগত আমি বিচাৰোঁ যে কোনো উদণ্ড যুৱকে বোনাফাইড ভাৰতীয় সিটিজেন নিজৰ ৰাজ্যতে কাম বিচাৰি যাব আৰু তাক অপদস্থ কৰিব এইটো কোনোপধ্যে যাতে নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি ৰাজ্যখনৰ মুৰব্বী হোম মিনিষ্টাৰ হয় 3,40,00,000 জনতাৰ মুখ্যমন্ত্ৰী হয় আপুনি এছাম মানুহক টাৰ্গেট কৰি কোনোবা কৰিব আপুনি চাই থাকিব এইটো কিন্তু ভাৰতবৰ্ষৰ মানুহে হাঁহিব আৰু অসমৰ যে ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন অৰ্ডাৰত নাই এই কথাটো প্ৰতিপন্ন হ'ব গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল গোটেইখিনি মানুহৰ নিৰাপত্তা নিশ্চিত কৰা আৰু এইখিনি আমি তেখেতৰ পৰাও দাবী জনাইছোঁ আৰু পুলিচ প্ৰশাসনক আমি কৈছোঁ আপোনালোকে কঠোৰ হাতে এই সব অৰাজকতা দমন কৰি মানুহক শান্তিত থাকিব দিয়ক নিজৰ ৰাজ্য নিজৰ ৰাষ্ট্ৰত যদি মানুহ এক জায়গাৰ পৰা আন এক জায়গাত যাব নোৱাৰে ইয়াতকৈ দুৰ্ভাগ্যজনক কিবা আছে নেকি সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে